মুঠৰ ওপৰত ধুবুৰীবাসী ৰাইজে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰিব এই কাৰণেই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ দহৰম নহৰম তেওঁৰ মিতিৰালি। সেইকাৰণে তাৰ মানুহে খুব বেয়া পাইছে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শাসনকালত তেখেতৰ বিভিন্ন উক্তি তাচ্ছিল্য সেই মানুহখিনিয়ে অপমানবোধ কৰিছে। সেই মানুহখিনিক যথেষ্ট অপমান কৰাৰ উপৰিও তেওঁলোকক শুই থকা অৱস্থাত নিজৰ ল'ৰা ছোৱালীবিলাকক উঠাই আনি এনকাউণ্টাৰ কৰা বুলি বহুতৰ ক্ষেত্ৰত আপোনাৰ হাইকোৰ্টত কেছ হৈ আছে। গিৰিয়েকক ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি আনিছে, ঘৰবিলাক ভাঙি দিছে, বিভিন্ন ধৰণৰ আপোনাৰ তেওঁলোকে অত্যাচাৰ কৰিছে। আৰু সেয়েহে বদৰুদ্দিন আজমল ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ লগত দহৰম মহৰম কৰাৰ কাৰণেই, মুখ্যমন্ত্ৰীক অনাস্থা দিবৰ কাৰণেই, মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকে বিক্ষুব্ধ, মুখ্যমন্ত্ৰীক তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰোৱাৰ কাৰণেই আৰম্ভণি হিচাপে তেওঁৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাব বিচাৰিছে। কাৰণ তেওঁৰ সেই মানুহখিনিয়ে অনুভৱ কৰিছে যে যেতিয়ালৈকে বদৰুদ্দিন আজমল ডাঙৰীয়া থাকিব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক হৈ থাকিব। গতিকে UDF নাইকিয়া কৰিবলৈ হ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰুৱাব লাগিব, আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া হাৰিব তেতিয়া UDF নাইকিয়া হ'ব, আৰু আপুনি আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ গাদীৰচ্যুত হ'ব। ধুবুৰীত যিটো খেল হ'ব এইটো আপোনাৰ লগত কাৰ প্ৰতিদ্বন্দ্বিতা হ'ব? বিজেপিৰ লগত আপুনি প্ৰতিদ্বন্দ্বিতা নে AIRDF লগত হ'ব? এইটোৱে মই বুজি নাপাওঁ, কিহৰ প্ৰতিদ্বন্দ্বিতা? ইয়াত ছেকেণ্ড প্ৰাইজ আছে নেকি? ছেকেণ্ড প্ৰাইজ নাথাকা হেৰিত ফাৰ্ষ্ট প্ৰাইজ আমাৰ, ছেকেণ্ড প্ৰাইজৰ তাৰ মূল্যই নাই, তাৰ কথা আকৌ কিয় ক'ম? ছেকেণ্ড প্ৰাইজ আছে, ছেকেণ্ড প্ৰাইজ আছে নেকি? ছেকেণ্ড গ'জটো এনেকৈ কয় নেকি? নাই নহয়, ইয়াত ছেকেণ্ড প্ৰাইজ নাই। ছেকেণ্ড থাৰ্ড তেওঁলোকে ভগাই পেলাই ল'ব, আৰু ফাৰ্ষ্টটো আমাৰ। মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাব নেকি ধুবুৰী? আপুনি কথাবিলাক মোৰ মুখলৈ কিয় আনিছে? মই কৈছোঁ যে তেওঁ 4বাৰ যাবই দেখোন। 4টা সমষ্টিত তেওঁ তাৰমানে 11বাৰ যাব লাগিব। তেওঁ যদি মুখ্যমন্ত্ৰীয়ে যদি হেলিকপ্টাৰ লৈ গ'লেও যদি তাত 11টা সমষ্টিত 11খন মিটিং কৰে, এখন 26টা মিটিং কৰে, তেতিয়াহ'লেতো তেওঁ 2মাহমান লাগিব ইলেকশ্যনৰ কাৰণে।